বৰ্তমান সময়ত ভূমিকম্পৰ প্ৰবলতা দিনক দিনে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে অসমকে ধৰি পেলাই গোটেই উত্তৰ পূৰ্বাঞ্চলতে আৰু ব্যুৰো অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডে এখন মেপ ৰিলিজ কৰে যিখন মেপত বিভিন্ন ধৰণৰ জোনত ভাগ কৰা আছে ভাৰতবৰ্ষখন আৰু প্ৰতিটো জোনে আচলতে ভূমিকম্পৰ বাবে কোনটো অঞ্চল কিমান বেছি সংবেদনশীল হয় সেইটো বুজাই আছে ইয়াতে জোন যোনটো 5 আছে 5 টো আটাইতকৈ বেছি সংবেদনশীল হয় কাৰ কাৰণে ভূমিকম্পৰ কাৰণে আৰু এই জোন 5তে আমাৰ অসমখনকে ধৰি পেলাই গোটেই উত্তৰ পূৰ্বাঞ্চলখন সন্নিবিষ্ট হৈ আছে এতিয়া যদি আমি মন কৰো তেনেহলে এই মেপখন ৰিভাইজ কৰি পেলাই আন এখন মেপ প্ৰকাশ কৰা হৈছে য'ত আৰু এটা জোন এড হৈছে জোন 6 যি অধিক ভয়াবহতাৰ সংকেত দি আছে আৰু এই জোন 6ত আমাৰ উত্তৰ পূৰ্বাঞ্চলো আচলতে সন্নিবিষ্ট হৈ আছে তাৰ লগতে আমি যদি চাওঁ ইয়াতে হিমালয় আছে আৰু হিমালয়ৰ ওচৰ-পাজৰৰ অঞ্চলখিনিও ইয়াতে কি কৰা হৈছে ইনক্লুড কৰা হৈছে এতিয়া ভূমিকম্প মানেনো কি হয় আমাৰ পৃথিৱী পৃষ্ঠখন আচলতে বিভিন্ন ভাগত বিভক্ত হৈ আছে আৰু এই ভাগবিলাকক আমি টেকটনিক প্লেট বুলি কওঁ যেতিয়া এই প্লেটসমূহে গতি কৰাৰ ফলত এখনে আন এখনৰ লগত খুন্দা খালে শক্তি উৎপন্ন হয় আৰু সেই শক্তিৰ পৰাই আচলতে ভূমিকম্পৰ উৎপত্তি হয় ইয়াতে চালে আমাৰ ভাৰতবৰ্ষখন ইণ্ডিয়ান প্লেটৰ ওপৰত আছে আৰু এইফালে কোনখন প্লেট আছে ইউৰেছিয়ান প্লেট আছে ইণ্ডিয়ান প্লেটখনে ইউৰেছিয়ান প্লেটখনক অহৰহ খুন্দা মাৰি আছে আৰু এই খুন্দা মৰাৰ ফলতে আচলতে কি হয় শক্তি উৎপন্ন হয় আৰু এই হিমালয়ৰ ওচৰ-পাজৰে যিমানখিনি অঞ্চল আছে তাতে অধিক পৰিমাণে ভূমিকম্প আচলতে দেখিবলৈ পোৱা যায়